নমস্কাৰ শ্ৰোতাসকল, আজিৰ চলন্তিকালৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক, যোৱা 1 জুলাইৰ পৰা বাক্সা জিলাত নীতি আয়োগৰ অধীনত ৰূপায়িত সম্পূৰ্ণতা অভিযান সন্দৰ্ভত জিলাখনৰ আয়ুক্ত কৃষ্ণা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ বাক্সাৰ সংবাদদাতা দামোদৰ তালুকদাৰে। বাইদেউ, আপোনাক আমাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চলন্তিকা অনুষ্ঠানলৈ স্বাগতম জনাইছো। ধন্যবাদ। ভাৰতবৰ্ষৰ 112খন জিলাৰ ভিতৰত বাক্সা জিলাতো নীতি আয়োগৰ জৰিয়তে সম্পূৰ্ণতা অভিযানৰ কাৰ্যসূচী আৰম্ভ হৈছে। এই সম্পূৰ্ণতা অভিযানৰ কাৰ্যসূচী কেতিয়ালৈকে চলিব আৰু ইয়াৰ জৰিয়তে জিলাখনক কেনেধৰণে আগুৱাই নিবলৈ প্ৰয়াস কৰা হৈছে? নমস্কাৰ, আপোনাক জ্ঞাতাৰ্থে জনাও যে 1 জুলাইৰ পৰা আমাৰ 30 ছেপ্টেম্বৰলৈকে আমাৰ এই সম্পূৰ্ণতা অভিযান আমি এই প্ৰগ্ৰেমটো লোৱা হৈছে। এইটো নীতি আয়োগৰ তৰফৰ পৰা লোৱা হৈছে আৰু এইখন এস্পিৰেশ্যনেল ডিষ্ট্ৰিক্টৰ লোৱা হৈছে। গোটেই ভাৰতবৰ্ষত আমাৰ 212খন এস্পিৰেশ্যনেল ডিষ্ট্ৰিক্ট আছে আৰু 500ৰো অধিক আমাৰ এস্পিৰেশ্যনেল ব্লকছ আছে। আমাৰ বাক্সা জিলাৰ এখন এস্পিৰেশ্যনেল ডিষ্ট্ৰিক্ট আৰু ইয়াৰ লগতে আমাৰ তামোলপুৰ উন্নয়ন খণ্ডটো এস্পিৰেশ্যনেল ব্লক। আমাৰ 6টা পেৰামিটাৰ্ছত আমাৰ এই অভিযান আৰম্ভ হৈছে। 6টা পেৰামিটাৰ্ছত আমাক 10% আমাৰ যিটো টাৰ্গেট দিছে সেই 10% আমি কমপ্লিট কৰিব লাগিব। এই 6টা বিভাগ হৈছে আপোনাৰ হেল্থ, এডুকেশ্যন, ছ'চিয়েল ৱেলফেয়াৰ, এগ্ৰিকালচাৰ, এডুকেশ্যন আৰু পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট। এইকেইটাৰ ভিতৰতে আমি ল'ব লাগিব। আমাৰ এতিয়া যদি আমি চাওঁ যে আমাৰ যিমান প্ৰেগনেণ্ট উইমেন আছে, এই প্ৰেগনেণ্ট উইমেনখিনিক আমি ফাৰ্ষ্টতে তেওঁলোকক ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ ANC বুলি কয়, এণ্টি নেটেল চেকআপ, ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰত আমি তেওঁলোকক ৰেজিষ্টাৰ কৰিব লাগে। আমাৰ বহুত মহিলাই যেতিয়া প্ৰেগনেঞ্চি হয় তেওঁলোকে গমেই নাপায় যে তেওঁলোক প্ৰেগনেণ্ট হয় নে নহয়, আৰু সেইকাৰণে তেওঁলোকে কৰে কি স্কিপ কৰে। কিন্তু পিছত তেওঁলোকে ছেকেণ্ড ট্ৰাইমেষ্টাৰ বা থাৰ্ড ট্ৰাইমেষ্টাৰ তেওঁলোকে আহে, কিন্তু ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰটো তেওঁলোকে কনফাৰ্মেই নহয় যে তেওঁলোক প্ৰেগনেণ্ট হৈছে নে নাই। যিহেতু এৱেৰনেছৰ অলপ কম আছে, সেইকাৰণে আমাৰ আশা কৰ্মীসকলক আমাৰ কোৱা হৈছে যে তেওঁলোকে গাঁৱে গাঁৱে গৈ যেতিয়াই প্ৰেগনেঞ্চি হয় তেতিয়াহ'লে সেই মহিলাসকলক তেওঁলোকক ৰেজিষ্টাৰ কৰি আমাৰ ইনষ্টিটিউশ্যনবিলাকলৈ আনি তেওঁলোকে ৰেজিষ্টাৰ কৰিব লাগে। আপুনি জানে যে আমাৰ বাক্সা জিলাত এখন ডিষ্ট্ৰিক্ট হস্পিটেল আছে, ডক্টৰ ৰবি বড়ো হস্পিটেল। আমাৰ কমিউনিটি হেল্থ চেণ্টাৰ 2খন আছে, আমাৰ মডেল হস্পিটেল 2খন আছে, আমাৰ প্ৰাইমেৰী হেল্থ চেণ্টাৰ 27খন আছে, চাব চেণ্টাৰ 56খন আছে আৰু আমাৰ এই হস্পিটেলখিনিতে আমাৰ মহিলাসকলক মাতি আনি তেওঁলোকক ৰেজিষ্টাৰ কৰাব লাগে। সেইটো হ'ল এটা পেৰামিটাৰ। 2 নম্বৰ পেৰামিটাৰটো হ'ল কি যে মহিলাসকলক তেওঁলোকে যেতিয়া আফটাৰ প্ৰেগনেঞ্চি তেওঁলোকে কি পুষ্টিকৰ খাদ্য খাব লাগে। এগৰাকী মহিলাই যদি এটা হেল্ডি বেবী জন্ম দিয়াৰ সময়ত খোৱাটো তাই ভাল হ'ব লাগিব। কিছুমান এৰিয়াত স্পেচিয়েলি আপুনি যদি চাবলৈ যায় আদিবাসী এৰিয়াবিলাকত মহিলাবিলাকৰ খাদ্যটো খুব বেয়া খায় তেওঁলোকে। তেওঁলোকৰ খাদ্যটো বহুত কম হয়, যিটো এগৰাকী প্ৰেগনেণ্ট উইমেনক দৰকাৰ হয়। সেইকাৰণে আমি তেওঁলোকৰ ওপৰত জোৰ দিছোঁ। আমি তেওঁলোকৰ ওপৰত এতিয়া এৰিয়াবিলাকত গৈ আমি দেখুৱাইছোঁ যে তোমালোকে প্ৰেগনেঞ্চি হ'লে আমাৰ হেল্থ ৱৰ্কাৰ্ছবিলাক আছে, আমাৰ আশা বাইদেউসকল আছে, আমাৰ অংগনাবাদী ৱৰ্কাৰ হেল্পাৰসকল আছে, তেওঁলোকে দেখুৱাইছে যে ডেইলি কণী এটা খাব লাগে বা শাক-পাচলি খাব লাগে। আৰু যিহেতু বাক্সাৰ নিচিনা এৰিয়াত শাকৰ কোনো অভাৱ নাই, ঢেকীয়া শাক, নৰসিংহৰ পাত এভেইলেবল, এইটো ভগৱানেই দিছে, নেচাৰতে পায় তেওঁলোকে এইবিলাক বস্তু। দাইল খাব লাগে, সেইখিনি খাব যে লাগে বা ঘৰৰ মানুহক এইখিনি এটা এৱেৰনেছ প্ৰগ্ৰেম কৰিব লাগিব যে তোমালোকৰ মিছেছক বা তোমাৰ বোৱাৰীজনীক এইখিনি খুৱাব লাগিব। আৰু সেইকাৰণে অংগনাবাদী কেন্দ্ৰত আহি তেওঁলোকক এটা এৱেৰ কৰা হয় আৰু লগে লগে ঘৰে ঘৰে গৈও তেওঁলোকক এৱেৰনেছ কেম্প এটা কৰা হয়। আৰু মহিলাগৰাকীক প্ৰেগনেণ্ট উইমেনক যে তেওঁ মেণ্টেল ৱেভলেংথটো ফূৰ্তিত থাকিব লাগে। এগৰাকী মহিলাই যদি কনচিভ কৰাৰ সময়ত যদি মনটো সেমেকা কৰি ৰাখে, বেবীটোৰ ওপৰত এফেক্ট পৰে। সেইকাৰণে আমাৰ এইখিনি লোৱা হৈছে। আমাৰ বাই 30 ছেপ্টেম্বৰ আমি এইটো 100% এচিভ কৰিম বুলি আমি আশা কৰিছোঁ। তাৰ উপৰিও আমাৰ অংগনাবাদী কেন্দ্ৰ আছে। আমাৰ এতিয়ালৈকে আমাৰ 1453 অংগনাবাদী কেন্দ্ৰ আছে। তাৰে ভিতৰত আমাৰ 22টা মডেল অংগনাবাদী কেন্দ্ৰ আছে। সেইকেইটা অলৰেডি আমাৰ কমপ্লিট হৈছে আৰু এইকেইটা আমাৰ কনষ্ট্ৰাকশ্যনত চলি আছে। মই আশা কৰিছোঁ এইখিনি অংগনাবাদী কেন্দ্ৰত যেতিয়া ফুল ফাংচনেল হ'ব বা যিখিনি অংগনাবাদী কেন্দ্ৰ আছে ফুল ফাংচনেল হৈ আছে, এই ল'ৰা ছোৱালীবিলাকে স্কুললৈ আহিলে তেওঁলোকে আহাৰটো ভালকে খাব পাব আৰু লগতে প্ৰেগনেণ্ট উইমেনৰ কাৰণে যিটো ডেট ঠিক কৰা আছে সেইটো তেওঁলোকে ভালকে ইউটিলাইজ কৰিব পাৰিব। এইটো হ'ল ছেকেণ্ড পেৰামিটাৰ। আৰু একো যাতে অসুবিধা নহ'ব লাগে, কাৰণ মহিলাসকলে আজিকালি যথেষ্ট আগবাঢ়ি আহিছে আৰু যিহেতু আত্মসহায়ক গোট সোমাই গৈছে, গোটৰ বাইদেউসকল সোমাই গৈছে, তেওঁলোকে আমাৰ যি জীৱিকা সখী বাইদেউ আছে,
আমাৰ ভিঅ'ৰ বাইদেউসকল আছে বা CLFৰ বাইদেউসকল আছে, তেওঁলোকৰো এটা এডিচনেল এটা ডিউটি হৈছে যে এগৰাকী প্ৰেগনেণ্ট উইমেনক অংগনবাদী কেন্দ্ৰত লৈ গৈ তেওঁলোকক পুষ্টিকৰ খাদ্য কি খাব লাগে তাত শিকাবলৈ বা কেনেকে তেওঁলোকে সেই খাদ্যটো খাব পাৰিব সেইটোৰ বিষয়ে জানিবলৈ বা হেল্প কৰিবলৈ আমাৰ জীৱিকা সখী বাইদেউসকল আছে। এইখিনি হৈছে আমাৰ ছেকেণ্ড পেৰামিটাৰ। থাৰ্ড পেৰামিটাৰটো হৈছে যে আমাৰ গোটেই মহিলা, আমাৰ যিখিনি শিশু আছে এই শিশুসকলক 100% ইমিউনাইজেশ্যন। আপুনিতো জানে যে আজিকালি ইমিউনাইজ কৰিবই লাগে, এটা বাচ্চা জন্ম হোৱাৰ পিছত ইমিউনাইজ কৰিব লাগে। কিন্তু মই দেখিছো যে ইয়াত কিছুমান পেৰেণ্টছ আছে, এনেকুৱা পেৰেণ্টছ আছে তেওঁলোকে এতিয়া বাচ্চাটোক ইমিউনাইজ কৰিব নিদিয়ে, কয় যে কভিডৰ পিছত ইনজেকশ্যন দিলে বোলে বাচ্চাটো মৰি যায়। সেইটোতো একদম এটা মানে ভুল এটা পৃথিৱীত তেওঁলোকে বসবাস কৰি আছে। সেইকাৰণে আমি এতিয়া কৈছো যে তোমালোক গাঁৱে গাঁৱে যোৱা, মানুহক এৱেৰ কৰা, এতিয়া কমিউনিটি হেল্থ অফিচাৰো লোৱা হৈছে সেই হিচাপত যে ইমিউনাইজেশ্যন একদম জন্ম হোৱাৰ পিছতে বাচ্চাক ইমিউনাইজ কৰিব লাগে। তাৰ যিটো ইমিউনাইজেশ্যন চাৰ্ট এইটো 100% মেইনটেইন কৰিব লাগে। প্ৰত্যেক বাচ্চা যাতে 100% আমাৰ বাচ্চাবিলাক ইমিউনাইজ হয় বেলেগ বেলেগ বেমাৰৰ পৰা। তো সেইটোৱেতো আমাক পেৰামিটাৰ্ছ দিছে আৰু মই ভাবিছো এইটো আমি একদম মিছন মোডত কৰিম আৰু আমি বাই 30 ছেপ্টেম্বৰ আমাৰ 100% আমি এচিভ কৰিব পাৰিম। এইটো হ'ল আমাৰ থাৰ্ড নম্বৰ আমাৰ পেৰামিটাৰ। তাৰপিছতে আমি ফ'ৰ্থলৈ আহোঁ। ফ'ৰ্থ হৈছে কি যে আমাৰ প্ৰত্যেকজন ফাৰ্মাৰৰ সইল হেল্থ কাৰ্ড থাকিব লাগে। সইল হেল্থ কাৰ্ড এইকাৰণে থাকিব লাগে যে তেওঁলোকৰ সইলটো কেনেকুৱা কোৱালিটিৰ সইল, তেওঁক সইলটো কেনেকুৱা, কি ফাৰ্টিলাইজাৰ দিব লাগিব বা কি ভাৰ্মি কম্পোষ্ট হওক বা কি খেতি তেওঁলোকে কৰিব লাগিব, এই গোটেই সইল হেল্থ কাৰ্ডত থাকে। মেক্সিমাম আমাৰ ফাৰ্মাৰ্ছে আমাৰ PM কিষাণ পাইছে। তো আমি সেইকাৰণে এইখিনিও আমাৰ এৱেৰনেছ কৰা হৈছে। আমাৰ গাঁৱে ভূঞে আমাৰ যি VLEW আছে বা আমাৰ ফাৰ্মাৰ লেভেল ৱৰ্কাৰ্ছ আছে, ফিল্ড লেভেল অফিচাৰ্ছ আছে, তেওঁলোকে গোটেইখিনিকে এৱেৰনেছ আনিছে যে তেওঁলোকে এই ফাৰ্মাৰখিনিক এৱেৰ কৰিব লাগে যাতে তেওঁলোকৰ 100% চবৰে মাটিৰ এগেইনষ্টত সইল হেল্থ কাৰ্ড থাকে। যেনেকে মানুহৰ নিজৰ ইমিউনাইজেশ্যন হলে ইমিউনাইজেশ্যন কাৰ্ড থাকে, ঠিক তেনেকৈ সইল হেল্থ কাৰ্ডটো প্ৰত্যেক মাটিৰ এগেইনষ্টত তেওঁলোকৰ থাকিব লাগিব খেতিয়কবিলাকৰ। তাৰপিছতে এইটো হ'ল আমাৰ 4 নম্বৰ। 5ম নম্বৰটো হ'ল কি প্ৰত্যেকখন স্কুলতে আমাৰ ল'ৰা ছোৱালী, আমাৰ যি মাননীয় মুখ্যমন্ত্ৰী এতিয়া ফ্ৰী টেক্সট বুক দিছে, সকলোকে টেক্সট বুক যে একাডেমিক ছেশ্যন আৰম্ভ হোৱাৰ লগে লগে আমাৰ টেক্সট বুক আহি যায় আৰু 100% টেক্সট বুক সকলোৱে পাইছে নে নাই, সকলো বাচ্চাই গভৰ্ণমেণ্ট স্কুলত যোনে পঢ়িছে সি টেক্সট বুক ফ্ৰী অফ কষ্ট পাব লাগে। আৰু এইটো কৈ ভাল লাগিছে যে আমাৰ বাক্সা জিলাত আমি 100% উই হেভ অলৰেডি এচিভ। তথাপিও মই চাব দিছো, কিন্তু আজিলৈকে মোৰ লগত যিমান ডেটা আছে 100% অফ our children they have got textbook আৰু তেওঁলোকে এই টেক্সট বুক পায়ে তেওঁলোকে অলৰেডি একাডেমিক ছেশ্যন আমাৰ অলৰেডি আৰম্ভ হৈ গৈছে। তাৰপিছতে আহিলে লাষ্ট হৈছে যে প্ৰত্যেকখন স্কুলতে ছেকেণ্ডেৰী স্কুলত ইলেক্ট্ৰিচিটি কানেকশ্যন থাকিব লাগে। আমাৰ ইলেক্ট্ৰিচিটি কানেকশ্যন আমাৰ প্ৰত্যেক স্কুলতে আছে। আমাৰ কি বৰ্ডাৰ এৰিয়া লাইন যিবিলাক স্কুল আছে তাতো আমাৰ ইলেক্ট্ৰিচিটি কানেকশ্যন আছে। মোটামুটি আমাৰ গোটেইখিনি স্কুলৰে আমাৰ অৱস্থা ভালেই, ইমান বেয়া নহয়। কিন্তু আপোনাৰ ইলেক্ট্ৰিচিটি কানেকশ্যন পুৰা ছেকেণ্ডেৰী স্কুলবিলাকত আছে। আৰু যদি এখন দুখনত নাথাকে আমি এই 3 মাহৰ ভিতৰত আমি APDCLক কৈ আমি এই গোটেইখিনি ব্যৱস্থা কৰিম যাতে প্ৰত্যেকখন স্কুলতে, হাইস্কুলত, ছেকেণ্ডেৰী স্কুলত আমাৰ ইলেক্ট্ৰিচিটি কানেকশ্যন থাকে। আপুনি জানে এইবাৰ আমি HSLC বা হায়াৰ ছেকেণ্ডেৰীত আমাৰ বাক্সা জিলাই প্ৰথম স্থান লাভ কৰিছে। তো আমি যথেষ্ট ভাল, আমাৰ শৈক্ষিক দিশ এতিয়া আগবাঢ়ি গৈছে। আমাৰ ল'ৰা ছোৱালীয়ে এইবাৰ চিলেকশ্যন পাইছে, JEE2 পাইছে, আকৌ কম্বাইন কম্পিটিটিভ এক্সামছতো তেওঁলোক চিলেক্টেড হৈছে, বহুতে এতিয়া মেইনছ দিব। তো এতিয়া বাক্সাৰ শৈক্ষিক দিশটো খুব ভালকে আগবাঢ়ি গৈছে। আমি এই গোটেইখিনি কাম আমি সম্পূৰ্ণতা অভিযানত আমি লৈছো। তাৰ লগতেও আমি কিছুমান এডিচনেল আমি নিজৰ পৰা কিছুমান লৈছো। কেনেকুৱা লৈছো যে আমাৰ এতিয়া আমি এনফৰ্চ কৰাম যে প্ৰত্যেকজন মানুহে, ইমান এক্সিডেণ্ট হৈ আছে, বাইক এক্সিডেণ্ট হয় বা প্ৰত্যেকজন মানুহে বাইক উঠিলে বা প্ৰত্যেকগৰাকী মহিলাই স্কুটি বা বাইকত উঠিলে হেলমেট পিন্ধাটো আমি এইটো 100% আমি মানে এইটো যাতে চবেই কমপ্লাই কৰে সেইটো আমি চাম। উইদাউট হেলমেট কাকো আমি উঠিবলৈ নিদিওঁ বাইক বা স্কুটি। তথাপিও সেইটো আমি এনফৰ্চ কৰা নাই এতিয়ালৈকে। আমি কালি পৰহিৰ পৰা আৰম্ভ কৰি দিম এইটো 100% এনফৰ্চ কৰিবলৈ। আৰু লগতে আমি চাইল্ড মেৰেজৰ ওপৰতো আমি যথেষ্ট প্ৰিভেনশ্যন অফ চাইল্ড মেৰেজ আমি যথেষ্ট গুৰুত্ব দিছো আৰু এইটো আমি এনশ্যোৰ কৰিব খুজিছো যাতে বাক্সা জিলাত এটাও চাইল্ড মেৰেজ এই বছৰত 2024 চলি আছে, 24ৰ পৰা যাতে এটাও চাইল্ড মেৰেজ আমাৰ বাক্সা জিলাত নহয়। বাক্সা জিলাত ইনফেক্ট চাইল্ড মেৰেজ হোৱাই নাই এতিয়ালৈকে, তথাপিও যাতে ভৱিষ্যতেও নহয় এইটো আমি
বিচাৰিছো চাইল্ড লেবাৰ যাতে ইয়াত নহয় আৰু আমি ইয়াতে পক্সো এক্টতো আমি যিখিনি আমাৰ ধৰা পৰিছে সেইখিনিক আমি তেওঁলোকক আমি জেললৈ পঠাইছো তেওঁলোকক আমি চালান দিয়াৰ ব্যৱস্থা কৰি দিছো আৰু লগতে আমাৰ তেওঁলোকক যিখিনি ভিক্টিমছ হৈছে পক্সো ভিক্টিম আমি তেওঁলোকক ৰিহেবিলিটেশ্যন দিছো আমি তেওঁলোকক স্কুলত আকৌ বেক টু স্কুল আমি তেওঁলোকক নাম লগাই দিছো মই নিজে তেওঁলোকক লগত লৈ গৈ মই তেওঁলোকক স্কুলত নাম লগাই দিছো যাতে তেওঁলোকে আকৌ ধুনীয়াকৈ পঢ়া শুনা কৰি নিজৰ জীৱনটো ধুনীয়াকৈ লয় আমাৰ SHG মহিলাসকলকো আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিছো তেওঁলোকক আমাৰ এটা যিটো আমাৰ ODOP প্ৰজেক্ট আছে ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট আমাৰ হানিটো হয় হানি তেওঁলোকে আগবাঢ়ি গৈছে তেওঁলোকক আমি নিজৰ এটা গোটেই এটা মেকানাইজেশ্যন ইউনিট এটা বনাই দিছো যাতে তেওঁলোকে হানিটো প্ৰচেছ কৰিব পাৰে আৰু হানিৰ প্ৰডাক্ট এটা আমি গুৱাহাটীত অহা শনিবাৰে আমি ভাবি আছো যে অহা শনিবাৰে গুৱাহাটীত ছেকেণ্ড ছেটাৰডে পৰে আমি গুৱাহাটীত এটা এক্সিবিশ্যন দিম আৰু আপোনাৰ এই চেনেলৰ যোগেদি মই সকলোকে নিমন্ত্ৰণ জনাইছো যাতে গুৱাহাটী শিলপুখুৰীত আমি অহা শনিবাৰে এখন এক্সিবিশ্যন দিম পিয়ৰ হানি ফ্ৰম বাক্সা সেইকাৰণে সকলোৱে আহি যাতে আমাৰ SHG মহিলা আমাৰ ফাৰ্মাৰ প্ৰডিউচাৰ গ্ৰুপ সকলোকে যাতে আপোনালোকে উৎসাহিত কৰে কাৰণ আপোনালোকক পিয়ৰ হানি দিব গুৱাহাটীত যিবিলাক হানি বিক্ৰী হয় সেইবিলাক হয়তো ইমান পিয়ৰ নহয় কিন্তু বাক্সাত যিখিনিৰ পৰা আমি লৈ যাম সেইখিনি একদম 110% পিয়ৰ হানি আমি দিম তো এনেকুৱা টাইপৰ কিছুমান কাম কৰি আছো যাতে আমি এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট আৰু হৈ থাকিব বিচৰা নাই আমি ইনস্পিৰেশ্যনেল ডিষ্ট্ৰিক্ট হ'ব বিচাৰিছো বাক্সা আমি অসমৰ বাদ বাকী বেলেগ জিলাৰ লগতো আমি আগবাঢ়ি যাব বিচাৰিছো আৰু ঈশ্বৰে কৰক আমি আৰু আগবাঢ়ি যাব পাৰিম আমাৰ মহিলাসকল বহুত আগৰণুৱা ইয়াত কিছুমান দেখিছো যে মহিলাসকলৰ বাদ বাকী ঠাইত যেনেকুৱা মহিলাৰ কিছুমান প্ৰব্লেম আছে ইয়াত তেনেকুৱা মহিলাৰ প্ৰব্লেম নাই যোৱাবাৰ ইলেকশ্যনতে আপুনি দেখিছে যে বাক্সা সমষ্টিত মহিলা ভোট there were more women voters than men voters মহিলাখিনি যথেষ্ট আগবঢ়োৱা ওলাই আহিছে কিন্তু তেওঁলোকক অলপ গাইডেন্স দিলে তেওঁলোকে অলপ ধুনীয়াকৈ নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰিব তেওঁলোকে লাখপতি দিদি হ'ব পাৰিব যিটো আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ এটা সপোন যে প্ৰত্যেকগৰাকী মহিলাই অসমৰ লাখপতি বাইদেউ হওক আমাৰ বাক্সা জিলাৰ মহিলাসকলে অলপ তেওঁলোকক আৰু অলপ গাইডেন্স দিলে বা এৱেৰনেছ কৰি দিলে তেওঁলোকক যদি আমি দেখুৱাব পাৰো নতুন পথ তেওঁলোকে কিন্তু লাখপতি বাইদেউ হ'বলৈ বেছি সময় নালাগে এই সম্পূৰ্ণতা অভিযানত ৰাইজৰ কেনেধৰণৰ কোন এটা কাম থাকিব এইটো ৰাইজৰ এইটো মেইন কাম কাৰণ কাম কিন্তু ৰাইজৰ মাজতেই হ'ব ধৰক এতিয়া আপোনাৰ ঘৰৰ ওচৰতে কোনোবা এগৰাকী প্ৰেগনেণ্ট হৈছে ওমেন বা আপোনাৰ ফেমিলিতে যেনিবা কোনোবা প্ৰেগনেণ্ট হৈছে আপুনি সেইগৰাকী প্ৰেগনেণ্ট ওমেনক ক'বগৈ লাগিব যে তুমি ইমিডিয়েটলি হস্পিটেলত যোৱা আশা বাইদেউৰ লগত লগ হোৱা তুমি ANC কৰি তুমি ৰেজিষ্টাৰ কৰা আপোনাৰ যদি প্ৰেগনেণ্ট ওমেন এগৰাকী আছে আপোনাৰ সেইটো দায়িত্ব হ'ব যে ওচৰৰ কোনোবা যদি প্ৰেগনেণ্ট তুমি কি খাইছা ভাল খাদ্য খাইছা নাই কোনোবা যদি দেখিছে যে ঘৰৰ মানুহে সেই প্ৰেগনেণ্ট ওমেনজনীক বা বোৱাৰীজনীক যদি ভাল ব্যৱহাৰ কৰা নাই ভাল খাদ্য খাব দিয়া নাই তেতিয়াহ'লে ইমিডিয়েটলি অথৰিটিজক ৰিপৰ্ট কৰিব লাগে তেতিয়াহে সমাজখন আগবাঢ়িব যদি আপোনালোকে দেখে যে এখন স্কুলত ল'ৰা ছোৱালী কিতাপ পোৱা নাই কিয় পোৱা নাই লগে লগে গৈ হেডমাষ্টাৰক সুধিবগৈ লাগে বা SMDC চেয়াৰমেনক গৈ সুধিব লাগে প্ৰেচিডেণ্টক যে কিয় এই ল'ৰাটোৱে স্কুলত কিতাপ পোৱা নাই তেনেকুৱা টাইপৰ এৱেৰনেছ লাগিব মানুহক এখন দেশ আগবাঢ়ি যাবলৈ হ'লে এখন সমাজ আগবাঢ়ি যাবলৈ হ'লে পিপল হেজ টু বি এৱেৰ যদি কোনোবাই কিতাপ পাইছে পোৱা নাই তেওঁলোকে যদি এৱেৰ নহয় তেতিয়াহ'লে পালে নাপালে নাই তেতিয়াহ'লে সমাজখন কেনেকৈ আগবাঢ়িব ত' উই শুড বি আমি এৱেৰ হ'ব লাগিব আমি জানিব লাগিব আমি সতৰ্ক হ'ব লাগিব আমি যে গভমেণ্টৰ এইবিলাক স্কিম আমাৰ মানুহে পাইছে নে নাই যদি পাইছেতো ৱেল এণ্ড গুড যদি পোৱা নাই কি কি প্ৰব্লেমৰ কাৰণে পোৱা নাই বা তেওঁলোকক এই স্কিমটো পাবলৈ আমি কেনেকৈ সহায় কৰি দিওঁ তেওঁ ফৰ্মখন ফিল আপ কৰিব নাজানে ঠিক আছে আমি শিকাই দিওঁ তেওঁলোকক ফৰ্মখন ফিল আপ কৰিবলৈ এনেকুৱা টাইপৰ কাম আমাৰ ৰাইজৰ বহুত কৰণীয় আছে বাইদেউ আপোনাক ধন্যবাদ জনাইছো আপোনাৰ ইমান ব্যস্ততাৰ মাজতে আজি আমাৰ আকাশবাণী গুৱাহাটীৰ সময় দিলে তাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছো আপোনাক সুস্বাস্থ্য কামনা কৰিছো ধন্যবাদ